নমস্কাৰ। বাংলাদেশত যিটো ঘটনা হৈছে সেইটোতো আপোনালোকে টিভি চেনেলত বা আপোনাৰ ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিয়ে আছে। এতিয়া মেইন কাহিনীটো হ'ল যে ডিপু চন্দ্ৰ দাস নামৰ এজন ল'ৰাক তাতে ইমান প্ৰথমতে মাৰিছে, তাৰপিছত নি কেনে গছত লটকাইছে, তাৰপিছত তাতে জ্বলাই দিছে, জ্বলাই উঠি আধা জ্বলা কৰি আকৌ লৈ আহিছে, লৈ আহি কোনোবা এটা জেগাত আনি কেনে ৰাজপথত পেলাই পূৰা আকৌ তাতে জ্বলাই দিছে। এনেকুৱা এটা ডাঙৰ ঘৃণনীয় অপৰাধ বাংলাদেশত হৈছে আৰু সেই ঘটনাটো একাংশই বহুতে জাষ্টিফিকেশ্যন দি আছে আৰু কিছুমানে কৈছে যে মানে এণ্টি ইছলামিক বা প্ৰফিট মহম্মদৰ এগেইনষ্টত কিবা কিবি কৈছিলে, সেইকাৰণে সেই ল'ৰাজনক মাৰা বুলি কৈছে। কিন্তু মেইন কথাটো হ'ল যে মই যেতিয়ালৈ এই ভিডিঅ'টো বনাই আছোঁ তেতিয়ালৈ আমাৰ প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা হওক বা বিদেশ মন্ত্ৰীৰ ফালৰ পৰা হওক কোনো ধৰণৰ প্ৰতিক্ৰিয়া একো অহা নাই। কিয় প্ৰতিক্ৰিয়া অহা নাই সেই কথাটো মই বুজি পোৱা নাই, নে সেই চেণ্টিমেণ্টটো ইউজ কৰি কিনে আমাৰ অসম বা বেংগলত যি ইলেকশ্যন হ'ব গৈ আছে নাজানো বাৰু কি হয়। ছেকেণ্ড, বাংলাদেশত আৰু এটা বস্তু হৈছে যে উছমান হাদি বোলা এজন ষ্টুডেণ্ট লিডাৰ আছিলে, যিজন লিডাৰ এণ্টি ইণ্ডিয়া বুলি সকলোৱে গম পায়। আৰু সেই ল'ৰাজনে বাংলাদেশৰ মেপখনক মানে ডাঙৰকৈ দেখাই কেনে আমাৰ নৰ্থ ইষ্টৰ বহুত এৰিয়া সি তাতে দেখাই দিছিলে মেপখনত, যে আমাৰ যেনেকৈ কয় অখন ভাৰত বুলি, সিহঁতৰ সেনেকুৱা আৰু সেনেকুৱা ডাঙৰ বাংলাদেশ এখন বনাব, সেইটো তাৰ সপোন। এতিয়া আপোনালোকে সকলোৱে জানে যে শ্বেখ হাছিনা যেতিয়াৰ পৰা আমাৰ ইণ্ডিয়াত আহিছে পলাই কিনে, তেতিয়াৰ পৰা বাংলাদেশত মহম্মদ ইউনুছৰ এখন ইণ্ট্ৰিম চৰকাৰ এখন চলি আছে, যিখন স্থায়ী চৰকাৰ নহয়। এতিয়া 2026 ফেব্ৰুৱাৰীত তাতে আকৌ ইলেকশ্যন হ'ব। এতিয়া তেওঁলোকে সেই ইলেকশ্যনটো দুটা টাইপত কৰিব। এটা হ'ল আপোনালোক ভোট দিব যাব, আৰু ছেকেণ্ড হ'ল সংবিধানখন সলনি কৰাৰ কাৰণে তেওঁলোকে আকৌ এটা ইলেকশ্যন পাতিব। আৰু এই যিখন সংবিধান সলনি কৰাৰ কথা কৈছোঁ মই, সেই সংবিধানখনত শ্বেখ হাছিনাৰ যিটো পাৰ্টি আছিলে আৱামী লীগ বুলি, সেই পাৰ্টিটোক পূৰা বেন কৰাৰ কাৰণে তেওঁলোকে সেইটো ভোট ল'ব এক্সট্ৰাকৈ। মানুহে দুবাৰ ভোট দিব, একবাৰ আপোনাৰ চৰকাৰ বনাবৰ কাৰণে ভোট দিব, আৰু এটা বেলেগ পেপাৰত ভোট দিব যে সংবিধানখন সলনি কৰাৰ কাৰণে। মই যিজন উছমান হাদি বুলি ল'ৰাজনৰ কথা কৈ আছিলোঁ, সেই ল'ৰাজন কোৰ্টত গৈ আছিলে, হাইকোৰ্টত, আৰু সেই ল'ৰাজনক ৰাস্তাত কোনোবাই মাথাত গুলি কৰি দিলে। তাৰপিছত গুলি কৰাৰ পিছততো ইনজুৰি হ'ল। বাংলাদেশত জানে আপোনালোকে চিকিৎসাৰ ইমান ডাঙৰ ভাল সুবিধা নাই, আৰু সিহঁতে কি কৰিলে, বাংলাদেশৰ পৰা ছিংগাপুৰলৈ লৈ গ'ল। কিন্তু ইচ্ছা কৰিলে ইণ্ডিয়াত আনিব পাৰিলে হয়। বাংলাদেশৰ পৰা ইণ্ডিয়া এইখিনি কিমান হ'ব, কলকাতা আনিলে আধা ঘণ্টামান হ'ব চাগে ৰাস্তা, কিন্তু তাকে নকৰি 5 ঘণ্টা ফ্লাইট লৈ কিনে ছিংগাপুৰত গুচি গ'ল। আপোনালোকে ভাবক, আমাৰ ইণ্ডিয়া বাংলাদেশৰ ৰিলেশ্যনটো ইমান বেছি বেয়া হৈছে। সেই ল'ৰাজন যেতিয়া ছিংগাপুৰত গ'ল, ছিংগাপুৰত যোৱাৰ পিছততো তাতে তাক বচাব নোৱাৰিলে, বহুত চেষ্টা কৰিও, তাৰপিছত সি মৰিল। তাৰপিছত সেই ল'ৰাজন যেতিয়া মৰিল, তাৰপিছত গোটেই বাংলাদেশৰ যিমান তাৰ ছাপোৰ্টাৰ কিবা কিবি আছে, তাৰপিছত ৰিউমাৰ্ছ ওলাল যে ইণ্ডিয়াই হেনো সেই ল'ৰাটো মাৰাইছে, বা এনেকৈ ওলাইছে তাতে ৰিউমাৰ্ছ যে শ্বেখ হাছিনাক ইণ্ডিয়াই ৰাখিছে, আৰু সেই এনেকৈ কিবা কিবি লিংক কৰি কিনে শ্বেখ হাছিনা বা ইণ্ডিয়াই এনেকৈ লগ হৈ কিনে মাৰাইছে এই ল'ৰাজন। তাৰ কাৰণটো হ'ল, সেই ল'ৰাজন মই আগতে কৈছোঁ যে সি হ'ল এণ্টি ইণ্ডিয়া, শ্বেখ হাছিনাৰ এগেইনষ্টত বা ইণ্ডিয়াৰ এগেইনষ্টত সদায় কথা কয়। আৰু আমাৰ ডিপু চন্দ্ৰ দাস বুলি যিজন ল'ৰা আছিলে, যে সেইজন ল'ৰাজন যে মাৰিলে জুই লগাই কিনে, সেই ল'ৰাজনৰ আনকি মিডিয়াতো একো কাভাৰেজ আহিব দিয়া নাই। যিবিলাক আমি ভিডিঅ' পাইছোঁ সেইবিলাক ছ'চিয়েল মিডিয়াৰ পৰা অহা। বাংলাদেশৰ ইউনুছৰ ইণ্টাৰ্ম যিখিনি চৰকাৰ আছে, সিহঁতে এনেকুৱা চেষ্টা কৰি আছে মিডিয়াক পূৰা কণ্ট্ৰলত ৰাখিব, মিডিয়াক একো কৰিব নিদিয়ে। এতিয়া মেইন কথাটো হ'ল কি, যে আমি পলিটিক্সৰ ফালে নাযাওঁ, কিন্তু এটলিষ্ট আমাৰ ইণ্ডিয়াৰ মানুহখিনিয়ে, হিন্দু হওক বা মুছলিম হওক, সকলোৱে এই ঘটনাটো কণ্ডেম কৰিব লাগিছিল। কিন্তু কিছুমানে মাত মাতিছে, কিছুমানে মনে মনে আছে। গতিকে সেই ভাবি মই ভিডিঅ'টো বনালোঁ, যে যাতে সকলোৱে গম পায়, বুজি পায় কথাখিনি কি হৈ আছে। এইটো কথাও সঁচা যে মই বা আপোনালোক কোনোবাই মাত মাতিলে যে এইটো মেটাৰ যে আমাৰ ভিডিঅ' বা মই কিবা ক'লে যে কোনোবাই ভেলু দিব, সেইটো কথা নহয়। যি কৰে চৰকাৰে কৰিব লাগিব, কিন্তু এটলিষ্ট আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা এটা ষ্টেটমেণ্ট অহাটো আমি সকলোৱে বিচাৰোঁ। সেইখন বাংলাদেশ, যিখন বাংলাদেশক ইণ্ডিয়াই স্বাধীন কৰিছিলে, সেই বাংলাদেশখনে আজি এণ্টি ইণ্ডিয়া কেনেকৈ হ'ল যায়? আমাৰ ইণ্ডিয়াৰোতো ফৰেন পলিচি বুলি কিবা এটাতো আছে। এফালে বাংলাদেশৰ লগত বেয়া, সেইফালে পাকিস্তানৰ লগত বেয়া, সেইফালে চাইনাৰ লগত বেয়া, এইফালে ভূটানৰ লগত বেয়া। চবৰে লগত যদি, ওচৰৰ পাজৰৰ দেশকেইখনৰ লগত যদি চবৰে লগত বেয়া হয়, তেনেহ'লে ভাল কাৰ লগত থাকিব? এতিয়া এটা কথাও সঁচা যে আমাৰ ইণ্ডিয়াৰ গভৰ্ণমেণ্টে বাংলাদেশৰ এগেইনষ্টত এটা কথাও ক'ব নোৱাৰে। কিয় ক'ব নোৱাৰে? মই ৰয়টাৰ্ছৰ আৰ্টিকল এটা চালোঁ, যোৱা কেইবছৰমানৰ ভিতৰত প্ৰায় 80জনমান মানুহক, আৰু যিবিলাক এনেই মাৰা পিটা কৰিছে সেইটো বাদ দিছোঁ, অকল মাৰ্ডাৰ কৰিছে প্ৰায় 80জনমান মানুহক, কেৱল গৰুৰ নাম লৈ। কোনোবাই গৰু মাংস কাটা বুলি মাৰিছে, কোনোবাই গৰু খোৱা বুলি মাৰিছে, এইবিলাক গতিকে আমাৰ নিজৰ দেশখন যদি আগতে আমি ঠিক কৰি নলওঁ, আমি বেলেগৰ এগেইনষ্টত কি কথা ক'ম? আৰু সেইটোও এটা কথা হয়। এতিয়া মেইন কথাটো হ'ল কি, যে এনেকুৱা ধৰণৰ ঘটনা ইণ্ডিয়াতে হওক বা বাংলাদেশতে হওক ক'তো হ'ব নালাগে। সেইটো হিউমেনিটিৰ এগেইনষ্টত। কাৰণ মোৰ অসমীয়া ভিডিঅ' বনাওঁ, মোৰ ভিডিঅ'টো বহুতে নাপাব যায়। এটলিষ্ট আপোনালোকে যিখিনি মানুহে দেখা পায়, যাতে এইবিলাক কথা যাতে জাষ্টিফিকেশ্যন নকৰে। কিবা এটা বস্তু বেয়া হৈছে, সেইটো বেয়া বুলি ক'ব লাগিব, লাগিলে মই মুছলিম হওক বা হিন্দুৱে হওক। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ভুলটো ভুল, শুদ্ধটো সদায় শুদ্ধ।
এতিয়া যিখিনি মুছলিম মানুহ আছে সেইখিনি মানুহ বাকী বেলেগ মানুহটো বাদ দিলোঁ অসমখনতো বাংলাদেশৰ গাতে লাগি আছে আমাৰ এইকেইটা মানুহটো অকণমানতো মাত দিব লাগে ন এনেকুৱা নহয় যে কেৱল হিন্দু মানুহখিনিয়ে লিখিব হিন্দু মানুহখিনিয়ে মাত দিব আমাৰ মুছলিম মানুহখিনিও মাত দিব লাগে আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ